শান্ত হোৱা নাই মণিপুৰ জয়েন্ট একশন কমিটিৰ প্ৰতিবাদত স্তব্ধ মণিপুৰ বিষ্ণুপুৰৰ মৰ্টাৰ বিস্ফোৰণক লৈ উপত্যকাটোত ক্ষোভৰ অগণি বিষ্ণুপুৰৰ মৰ্টাৰ বিস্ফোৰণৰ পাছৰে পৰা পাহাৰীয়া জিলাখনত অব্যাহত আছে প্ৰতিবাদ যুটীয়া একশন কমিটিয়ে আহ্বান কৰা বন্ধত স্তব্ধ দৈনন্দিন জীৱন 19 এপ্ৰিলৰ পৰা 5 দিনীয়া মণিপুৰ বন্ধৰ আহ্বান জনাইছিল যুটীয়া একশন কমিটিয়ে ফলত 3 দিন ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে যান-বাহনৰ চলাচল ব্যৱসায়িক প্ৰতিষ্ঠান তথা চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহ 6 এপ্ৰিলত বিষ্ণুপুৰত ট্ৰংলাউবিৰ মেইটেই গাঁৱত মাজনিশা প্ৰাক্তন সেনাৰ ঘৰত মৰ্টাৰ আক্ৰমণ কৰিছিল কুকি উগ্ৰপন্থীয়ে মৰ্টাৰ বিস্ফোৰণত শুই থকা অৱস্থাতেই মৃত্যু হৈছিল 2 দেৱশিশুৰ লগতে গুৰুতৰভাৱে আহত হৈছিল শিশু দুটিৰ মাতৃও তাৰ পাছৰে পৰাই ঘটনাৰ ন্যায়ৰ দাবী তথা অভিযুক্তৰ উচিত শাস্তিৰ দাবীত মহিলা সমাজে ইম্ফলত দিনে নিশাই অব্যাহত ৰাখিছে প্ৰতিবাদ পাহাৰীয়া জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ইম্ফলৰ পৰা বিশ্বজিৎ মেইটেইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট